ভাৰত পূৰ্বৰে পৰা বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্ন আৰু মঠ মন্দিৰেৰে ভৰপূৰ। ইয়াৰ বহুতো কীৰ্তিচিহ্নই ইতিহাসত নাম খোদিত কৰাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। কিন্তু বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো ক'ত আছে জানেনে? বৃন্দাবন চন্দ্ৰোদয় মন্দিৰ হৈছে ভাৰতৰ মথুৰাৰ বৃন্দাবনত নিৰ্মাণাধীন বিশ্বৰ আটাইতকৈ ওখ মন্দিৰ। এই মন্দিৰটোৰ নিৰ্মাণৰ সম্ভাৱ্য ব্যয় হৈছে 700 কোটি। ই বিশ্বৰ আটাইতকৈ ব্যয়বহুল মন্দিৰবোৰৰ ভিতৰত এটা হোৱাৰ সম্ভাৱনা আছে। এই মন্দিৰটো নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ইস্কনৰ বাংগালুৰুৰ কৰ্তৃপক্ষই। মন্দিৰটো প্ৰায় 700 ফুট উচ্চ আৰু 5,40,000 বৰ্গ ফুটৰ এলেকা জুৰি বিস্তৃত হৈ আছে। প্ৰায় 62 একৰ ভূমিত নিৰ্মাণ কৰা হৈছে এই মন্দিৰটো আৰু ইয়াত পাৰ্কিঙৰ বাবে আছে 12 একৰ ভূমি আৰু এখন হেলিপেডৰো ব্যৱস্থা কৰা হৈছে। 1972 চনত ইস্কনৰ প্ৰতিষ্ঠাপক আৰু আচাৰ্য শ্ৰীলা প্ৰভুপদই ভজন কুটীৰৰ সন্মুখত তেওঁৰ 1 ডজনৰো অধিক পশ্চিমীয়া শিষ্যৰ আগত পৌৰাণিক আৰু আধ্যাত্মিক কাৰ্যকলাপৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ এই প্ৰসংগত প্ৰভু কৃষ্ণৰ বাবে আকাশচুম্বীৰ দৰে ডাঙৰ মন্দিৰ নিৰ্মাণ কৰি প্ৰৱণতাৰ কথা ব্যক্ত কৰিছিল। শ্ৰীলা প্ৰভুপদৰ এই দৃষ্টিভংগী আৰু বিবৃতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ইস্কনৰ বাংগালুৰুৰ ভক্তসকলে বা ঋত্বিকসকলে ভগৱান শ্ৰীকৃষ্ণৰ বাবে এটা আকাশচুম্বী মন্দিৰ নিৰ্মাণৰ বাবে বৃন্দাবন চন্দ্ৰোদয় মন্দিৰ প্ৰকল্পৰ ধাৰণা কৰিছিল। মথুৰা জিলাৰ চন্দ্ৰোদয় মন্দিৰৰ আধাৰশিলা 2014 চনৰ 16 মাৰ্চত পবিত্ৰ হোলীৰ দিনাখন স্থাপন কৰা হৈছিল। বৃন্দাবন চন্দ্ৰোদয় মন্দিৰ নিৰ্মাণাধীন প্ৰভু পণ্ডিত দাসে তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সৈতে এখন বৈঠকত মিলিত হৈছিল, য'ত তেওঁ মন্দিৰটো নিৰ্মাণ কৰাৰ বিষয়ে অৱগত কৰিছিল। ইয়াৰ পাছতেই 2014 চনৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এই প্ৰকল্পটো উদ্বোধন কৰে আৰু 2014 চনৰ 16 নৱেম্বৰত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। মন্দিৰৰ ভৱনটো বৰ্তমান নিৰ্মাণাধীন হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।